হয়, দেখা গৈছে মাইনৰিটি এলেকাত নিৰ্বাচনী প্ৰচাৰ চলি আছে। মাইনৰিটি মানুহবিলাকে কিমান সংখ্যক ভোট দিব আশাবাদী? এইবাৰতো যিমানখিনি এতিয়া অসমৰ প্ৰায়খিনি জেগাতে মই ঘূৰিছোঁ আমাৰ সংখ্যালঘু যি এৰিয়াসমূহ আছে, যিহেতু মই সংখ্যালঘু উন্নয়ন বৰ্ডৰ উপাধ্যক্ষ হিচাপে দ্বিতীয়টো কাৰ্যকাল মোৰ চলি আছে আৰু সেই অনুপাতে অসমৰ বিভিন্ন অঞ্চলৰ লগত বিভিন্ন অঞ্চলৰ মানুহৰ লগত মোৰ চিনা পৰিচিত আৰু সকলোতে মই যাওঁ আৰু এইবাৰ দেখিছোঁ সকলো ৰাইজ নিজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আগত আমি সংখ্যালঘু লোকসকলৰ মাজত নিৰ্বাচনী প্ৰচাৰৰ বাবে যাওঁ, এইবাৰ কিন্তু সংখ্যালঘু লোকসকলে নিজে তেওঁলোকে মাতি আছে যে আমাৰ অঞ্চলত আহক, ইয়াত নিৰ্বাচনী প্ৰচাৰ চলাওক। তে এই বস্তুবিলাক আগত হোৱা নাছিলে আৰু সকলোৱে জানে, সংখ্যালঘু ৰাইজ সকলোৱে জানে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি অসমত যেনেদৰে সংখ্যালঘু লোকসকলৰ উন্নয়ন হৈছে যে সেই উন্নয়ন ইয়াৰ আগতে কেতিয়াও হোৱা নাই। যোনে যিমান বিৰোধী দলে যিয়ে কথা কওক আৰু নকৰক, কিন্তু কামেই পৰিচয়, কাম য'ত কৰে সেয়া চিহ্ন থাকি যায় আৰু সেইবোৰ মানুহে দেখা পাইছে। আজি বিভিন্ন চৰকাৰী আঁচনি বাকী জাতি জনগোষ্ঠীৰ লোকসকলে যেনেদৰে পাইছে আমাৰ সংখ্যালঘু লোকসকলেও তেনেদৰে পাইছে আৰু এই ক্ষেত্ৰত সংখ্যালঘু লোকসকল ক'ত পিছ পৰি আছে আৰু সেই গতিকে মোৰ অনুভৱ হয় এইবাৰ সংখ্যালঘু লোকসকল তেওঁলোকে নিজে আগুৱাই আহিছে যে বিজেপি দলক সমৰ্থন জনাবলৈ আৰু বিজেপি দলৰ য'ত য'ত আমাৰ প্ৰাৰ্থী দিয়া হৈছে সকলো প্ৰাৰ্থীকে তেওঁলোকে বিপুল ভোটত জয়যুক্ত কৰাৰ বাবে আমি যোৱা নাই, তেখেতসকল নিজে আগুৱাই আহিছে আৰু ইয়াৰ পৰা আমি ক'ব পাৰি যে বিগত সময়তকৈ এইবাৰ 3 গুণ বেছি ভোট আমি লাভ কৰিব পাৰিম। আৰু বিজেপি জিতাৰ পিছত মাইনৰিটি এলেকাত কি কি অনুদান দিব বুলি আশা কৰোঁ? এটা কথা চাওক, বিজেপি জিকাৰ পিছত বা জিকাৰ আগত ইয়াৰ আগত আজি 10 বছৰ হৈ গ'ল আমি জয়ী হৈ আহিছোঁ। এই 10 বছৰ সময়ছোৱাত আপুনি চাওক অন্যান্য জাতি জনগোষ্ঠী লোকসকলৰ অঞ্চলসমূহত যি যি উন্নয়ন হৈছে, সংখ্যালঘু অঞ্চলসমূহতো এই একেই উন্নয়ন হৈছে। এইটো নহয় যে বেলেগ অঞ্চলসমূহত উন্নয়ন কৰিছে, সংখ্যালঘু অঞ্চলসমূহত উন্নয়ন কৰা নাই। আনকি আপুনি চাব যিসমূহ অঞ্চলত আমাৰ বিজেপিক ভোট দিয়া নাই, যেনেদৰে বাঘবৰ জনিয়া এইবিলাকত আমাৰ বিজেপি কেণ্ডিডেটক ভোটেই দিয়া নাই, তাত কিন্তু আপোনাৰ কংগ্ৰেছ UDF MLA তাত জয়ী হৈছে। কিন্তু তাতো আপুনি চাওক আমাৰ চৰকাৰী গোটেই আঁচনি তাত দিয়া হৈছে, গোটেই সংখ্যালঘু লোকসকলক তাক আঁচনি দিয়া। তাত ৰাস্তা ঘাট আজি স্বাধীনতাৰ পিছত হোৱা নাছিলে, আজি 10 বছৰ তাত গোটেই অলিয়ে গলিয়ে ৰাস্তা পকীকৰণ হৈছে, কিন্তু তাততো নিদিব পাৰিলে হয়। কিন্তু তাত কিয় দিছে যে সকলো ভাৰতীয় নাগৰিক হয়, সকলোৰে উন্নয়ন সম উন্নয়ন হ'ব লাগিব আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এটাই সপোন আছে যে ভাৰতৰ 5খন উন্নত ৰাজ্যৰ ভিতৰত অসমক এখন ৰাজ্য হিচাপে তাত স্থান দিয়াৰ, যাৰ বাবে তেখেতে 24 ঘণ্টাই দিনে নিশাই কাম কৰি আহিছে আৰু সেই গতিকে যদিহে অসমখনক 5খন উন্নত ৰাজ্যৰ ভিতৰত এখন ৰাজ্য হিচাপে যদি তাত স্থান দিব লাগে তেতিয়াহ'লে সংখ্যালঘু লোকসকলৰ উন্নয়ন সম উন্নয়ন হ'ব লাগিব, সেয়া তেখেতে ভালদৰে জানে আৰু সেই গতিকে সকলো আঁচনি সম বিতৰণ ব্যৱস্থা তেওঁ অব্যাহত ৰাখিছে। বিজেপি জিন্দাবাদ, বিজেপি জিন্দাবাদ।